লৈ ঘূৰি ফুৰিছোঁ গতিকে আজিৰ এই হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মই অতি দুখেৰে জনাব বিচাৰিছোঁ যে মোৰ এই ছোৱালীজনীৰ ন্যায়ত অলপ দিব লাগে মৰমৰ দাদা বাইদেউ মই সহায়ৰ পাত্ৰ বিচাৰিছোঁ আজিৰ এই চৰকাৰক নাৰীৰ সুৰক্ষা দিয়ক নাৰীৰ সুৰক্ষা বিচাৰিছোঁ মই দাদা কওকচোন আপোনালোকে ক'ৰ পৰা আহিছিল মই আহিছোঁ নলবাৰীৰ পৰা আপোনাৰ নাম মোৰ নাম শ্ৰী জীৱেশ্বৰ দাস আৰু আপোনাৰ পিছত যিজন আছে মহিলা তেওঁ আপোনাৰ কি হয় মহিলা নহয় মোৰ ছোৱালী হয় আপোনাৰ ছোৱালী হয় ছোৱালীজনৰ নাম তাইৰ নাম লীলা কথা ক'ব পাৰে নিশ্চয় কথা ক'ব নোৱাৰাৰ কাৰণেতো আজি কোনোবা দুষ্ট চক্ৰৰ বলি হৈ গৰ্ভপাত হৈছে গতিকে মই তাৰে সহায় বিচাৰি মই এই গাঁৱে গাঁৱে অকণমান সহায় বিচাৰিছোঁ হয় আমি আপোনাক যিমানখিনি পাৰোঁ সহায় কৰাৰ চেষ্টা কৰিম গতিকে আপুনি প্ৰতি গাঁৱে গাঁৱে গৈছে নেকি না ঘৰে ঘৰে গৈছে ঘৰে ঘৰে যোৱা নাই বাৰু মই মানে ট্ৰেইনতে ভিক্ষাটো মাগো ট্ৰেইনৰ পৰা নামি আহি অকণমান গাঁও গাঁও ঘূৰি ফুৰিছোঁ আমাৰ গাঁওখনত আপুনি আহিল যে হয় নিশ্চয় পাঠশালাৰ পৰা ট্ৰেইনত নামিছে হয় পাঠশালাৰ পৰা আমাৰ গাঁওখনত আহিব আপুনি কেনেকৈ জানিলে জনা নাই বাৰু গাড়ীতে উঠি আহিছিলোঁ গাড়ীত উঠি আহি এইখিনি ঘূৰি ঘূৰি পালোঁ আৰু এই দুৰ্ভগীয়া ছোৱালীটোক লৈ মই ছোৱালীজনৰ নামটো কি কৈছিল ছোৱালীজনীৰ নামটো কি কৈছিল লীলা লীলা এতিয়া আপোনালোকে কক লগি যাব এনেকে ঘূৰি ঘূৰি ষ্টেচন ল'ম আৰু পাঠশালা ষ্টেচন পাব আপুনি অকণমান আগতে এটা গান গাইছিল হয় আপুনি নিশ্চয় অলপ গানো গায় হয় গতিকে অকণমান আমাক গান গাই গুণগুণাই শুনাই দিব নেকি ঠিক আছে মোক চিনি পাইছানে মোক চিনি পাইছানে মোক কি বুলি মাতে মোক পাতৰ হালত আছে খুৰ খালি মাতে মোক কি বুলি খুৰ খালি বহাগ বিহুত গৈছিলোঁ শহুৰৰ ঘৰলৈ কান্দত এখন ৰঙা মলা ওলমাই লৈ তাকে দেখি খুৰালীয়ে আগবাঢ়ি ভিনি 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 বুলি মোক মাতে ভিনি 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 বুলি ৰঙা মলা হাতত লৈ চুই চালে কি বানিয়া বুলি মাতে মোক ভিনি বুলি চেনেহৰ খুৰালী হ'ব দাদা আপুনি ইমান কষ্ট কৰি গাঁৱে গাঁৱে ঘূৰাত কৰি আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত যদি গেলা হয় নিশ্চয় আপোনাক সহায় কৰিল হয় হেমন্ত বিশ্ব শৰ্মাক মই অনুৰোধ কৰিছোঁ যে এই নাৰীৰ সুৰক্ষাটো অতি সোনকালে গ্ৰহণ কৰক আপুনি মুখ্যমন্ত্ৰীৰ ওচৰত গৈছিল নে মুখ্যমন্ত্ৰীৰ ওচৰত যোৱা নাই বাৰু মিডিয়াত মই কথাটো কৈছিলোঁ মানে গুৱাহাটীত মই গৈছিলোঁ হয় মিডিয়াই কি জনাইছে মানে সোনকালে মানে এই যে কিবা বোলে কিবা মহিলা সন্থা মানে যে আছে সেই মহিলা সন্থাক মানে এই নাৰীৰ সুৰক্ষাটো তেখেতসকলক মানে দিয়া বুলি জনাইছে আপোনাৰ এই ছোৱালীজনী যিটো গৰ্ভপাত অৱস্থা হ'ল হয় কেইবছৰমান হ'ল 14 বছৰত গৰ্ভপাত যে বৰ্তমান এতিয়া 4 মাহৰ মাতৃ হ'বলৈ ওলাইছে হয় নেকি 4 মাহ হৈ গ'ল 4 মাহ হৈ গ'ল হয় এনেকুৱা কথা ক'ব নোৱাৰা একো নাজানা ছোৱালীক কোনোবা দুষ্ট চক্ৰই এনেকুৱা গৰ্ভপাত কৰিব পাৰে জানো
সেইটো হয়তো কপালৰ লিখনো হ'ব পাৰে আৰু যিজনে কৈছে আজি তেখেতৰো মাতৃ কপালৰ থকা লিখন হ'লে আজি মাতৃ থকা হ'লে এনেকুৱা গৰ্ভপাত হ'ব লগা নহ'ল হৈ চাগে মই এই অন্ধ পিতৃজনে মই কেনেকৈ তাইক সুৰক্ষা দিম কওকচোন আপোনালোকে আপোনাৰ যিটো অৱস্থা দুখৰ বিষয় হয় গতিকে আমি যিমান পাৰোঁ আপোনাক আমি এই দুখৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে সহায় সহযোগ আগবঢ়াম গতিকে আপুনি এতিয়া যি গতিকে খোজকাঢ়ি আহিছে অন্ধ মানুহ আপুনিতো যাব লাগিব ষ্টেচনক লগি গতিকে আপুনি লাহে লাহে গৈ থাকক আপোনাৰ ছোৱালীজনীক ভালকৈ লৈ যাব ঠিক আছে অতি সোনকালে এই নাৰীৰ সুৰক্ষা দিব বুলি মই আশা ৰাখিছোঁ মই সাগৰুৱা নাই মই সাগৰা নাই কোনোবা একজনে স্পীকাৰটো অলপ ল'বচোন জীৱন হেৰুৱা নাই মই জীৱন হেৰুৱা নাই স্পীকাৰটো আমি ক'ত যাব আপুনি বাগমাৰা বজাৰৰ পৰা আছো মই হেমকান্তক বিচাৰিছোঁ আপোনাৰ নামটো শিৱান ৰয় হেমকান্তক কিয় বিচাৰে এই হুম্পুৰা দানা পইচা দিবা আছে পলাঞ্চি মই অকল বেচবা গৈছিলোঁ বাগমাৰৰ পৰা এতিয়া গৈছোঁ আৰু গোবিন্দে পাতিছোঁ বজাৰৰ পাছফালে বোলে কিবা কল আছে তাকে চাই যাম বুলি আছোঁ আপুনি তামোল কফ খাই নেকি তামোলটো খাবই লাগিব আজি কল বেচবা গৈছিলি কি কল নিছিলি চেনি চম্পা এটা আইতা কল চম্পা আইতা কল কিমান নিছিলি 30 নিছিলোঁ 40 টকা কল কিমান পালি পালোঁ 300 মান আলুৱে কি কৰবি ঘৰত খাবা কিটিটোৰা বেমাৰ হৈ আছে কিবা অলপ হৈ আছে ন আইতা কাৰণে চাবা চাবা অহা নাই কি আছে আঞ্জা পইচা আছে ফাংচন থাকিও আপোনাক কল দি চাবা মাতছি নেকি মইতো বেপাৰ কৰিবাই লাগিব নহবা কেনেকৈ পইচা পাম আজি ফাংচনৰ দিনানো কিহৰ বেপাৰৰ মাথা মাৰলাকে আহিম এতিয়া আকৌ নাই অ জেঠা আৰু জেঠি কহা যাবি ক'ত যাবি কি কৰবা পইচা পইচা লাগব পইচা অ আপোনালোকে ভাই ভাই না কি ভাই ভাই মানে ভাই ভাইয়ে না ভাই ভাই খন্দয় জেঠাৰ নাম কি সকলো কি সকলো আৰু এই জেঠাৰ নাম কি সকলো দুটাৰ নামো একে অ আগৰটোৰ নাম সঞ্জয় পাছৰটোৰ নাম চক্লু চাদাটো মই নাখাওঁ ক'ৰ পৰা আহিলি শিলিগুৰিৰ পৰা অ কিবা পালি না পইচা দিছে মানুহবিলাক মই অলপমান চাদা আনো নেকি কিনি না তোমাৰ পইচা এতিয়া আনো দে
এতিয়া কহে যাম বুলি ভাবছা ভালে যাম আৰু ভালে অ জেঠা বিয়া পাতছা না পাতা নাই নাই জেঠাই বিয়া পাতছা না ঐ ন অন্ধ মানুহটো কাক কইনা দিব আমি নিজে কিনকে খাম বিয়া পাতি আৰু কিনকে আৰু মই অন্ধ মানুহটোক মই কাক কইনা দিব বাপ্পা ও জেঠা কি অকলে হয় আজি থাকবি না আমাৰ ইয়াতে ফাংচন আছিল নাই ভাতো বনাইছিলো নাই খাবি এতিয়া ভোক লাগছি না তুমি জায়গা খুলি খুলি চুই লাগছি আৰু জেঠাৰো ভোক লাগছি 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 আতিবা দিম কিনি আনছা না কি পানীটো এই ৰাতে খুলিছিলো বেলেগে দিছে অ জেঠাহুন বহু দূৰৰ পৰা আহিছা নহয় যাবাও লাগব গতিকে লাহে লাহে যাই থাকাই ভাল দেই যা যা আমি 4 নম্বৰ প্ৰতিযোগিতা